ইভেন ইতিমধ্যে তোমালোকৰ আৰু বেছি সময় নাই সো তোমালোকৰ মেট্ৰিকৰ ফলাফলটো তোমালোকে নিজে চাব পাৰিবা আৰু এই মেট্ৰিকৰ ফলাফল তোমালোকৰ মাৰ্কশিট হক এনেকৈ চাব পাৰিবা বাকি অতি কম সময়ৰ ভিতৰত তোমালোকৰ ফলাফলটো কোনটো ৱেবছাইটত বা কোনটো এপছৰ জৰিয়তে তোমালোকে চাব পাৰিবা সকলো মই এই ভিডিঅ'ৰ একেলগে জনাই থাকিম ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰিছে আৰু এই নটিফিকেশ্যনত বহুতো কথা আছে যে তোমালোকে কেনেকৈ অতি সোনকালে কোনটো ৱেবছাইটৰ জৰিয়তে আৰু কোনটো মোবাইল এপছৰ জৰিয়তে তোমালোকৰ এই মেট্ৰিকৰ ফলাফলটো তোমালোকে নিজে চাব পাৰিবা আৰু কেইটামান ধুনীয়াকৈ ৱেবছাইট দি থৈছে আৰু মোবাইল কোনটো এপছ হয় সকলো মই ভিডিঅ'ৰ একেলগে জনাই থাকিম সো যদি তুমি এইটো চেনেলটো প্ৰথমবাৰ পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটি অল কৰি দিবা যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যা তোমালোকৰ হাতত আৰু মাত্ৰ 1.5 ঘণ্টামান সময় আছে আৰু 1.5 ঘণ্টামান সময়ৰ পিছতে তোমালোকৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব যেহেতু মই এইটো চেনেলত মই যোৱাকালি এটা পোষ্ট কৰিছিলোঁ যে 11 এপ্ৰিল অৰ্থাৎ ৰাতি 10:30 বজাৰ লগে লগে তোমালোকৰ যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে মেট্ৰিক পৰীক্ষা দিছিলা বা HSLC দিছিলা সো তোমালোকৰ ফলাফলটো তোমালোকক নিজৰ স্মাৰ্টফোনৰ জৰিয়তে বা ল্যাপটপৰ জৰিয়তে তোমালোকে চাব পাৰিবা সো ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰিছে আৰু ইয়াতে কেইবাটাও ৱেবছাইট মুকলি কৰিছে আৰু ৱেবছাইট কেইটা হ'ল যে seva.online.org তাৰপিছত results.shiksha তাৰপিছত asamshiksha.com তাৰপিছত indiaresult.com তাৰপিছত jagronjuice.com school9.com তাৰপিছত indiaexpress.com asamresult.in এইকেইটা ৱেবছাইটত তোমালোকে চাব পাৰিবা তাৰোপৰিও asamjobalert.com তাৰপিছত vidyavision.com iresult.net তাৰপিছত iresult.in www.ndtp.com তাৰপিছত কেইটা ৱেবছাইটৰ জৰিয়তে তোমালোকৰ মেট্ৰিকৰ ফলাফলটো তোমালোকে বাৰু অতি সোনকালে চাব পাৰিবা ইয়াৰ উপৰিও যদি তোমালোকে মাৰ্কশিট সহ তোমালোকৰ মেট্ৰিকৰ ফলাফল লাভ কৰিব বিচাৰা তেনেহলে তোমালোকৰ সুবিধাৰ্থে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা এটা অফিচিয়ালি নটিফিকেশ্যন বা অফিচিয়ালি এটা এপছ মুকলি কৰিছে আৰু সেই এপছটো তোমালোকে প্লে ষ্টৰত উপলব্ধ হ'ব আৰু এপছটোৰ নাম হ'ল তোমালোকে প্লে ষ্টৰত গৈ কিনে সাৰ্চ কৰিব লাগিব ASSEB যেতিয়া তোমালোকে ASSEB বুলি সাৰ্চ কৰা এনেকুৱা এপছ তোমালোকৰ সন্মুখত আহিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকে কি কৰিবা কাৰেন্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰিবা সো এই মুহূৰ্তত যেহেতু ৰিজাল্ট ঘোষণা কৰা সময় আহিছে সো তোমালোকৰ কিছুমান প্ৰবলেম হ'ব পাৰে বা ইন্টাৰনেটৰ প্ৰবলেম হ'ব পাৰে সো তোমালোকে হেতু বাৰু চাই লবা যদি তোমালোকে এপছটো মুকলি কৰিবা এপছটো মুকলি হোৱাৰ লগত কিবা এটা ৰেজিষ্ট্ৰেচন কৰিব দিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত তোমালোকে ইয়াতে চাব পাইছে যে আসাম স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 1 ইয়াতে কোৱা হৈছে যে আসাম HSLC ক্লাছ 10 ৰিজাল্ট 2025 ৰিজাল্ট টুডে এট 10:30 AM যেতিয়া তোমালোকক 10:30 বাজিব তেতিয়া তোমালোকৰ এই এপছৰ জৰিয়তে তোমালোকৰ মেট্ৰিকৰ ফলাফলটো মাৰ্কশিট সহ অতি সোনকালে বেলেগ এপছতকৈ এইটো এপছৰ জৰিয়তে তোমালোকে নিজৰ ৰিজাল্টটো বাৰু চাব পাৰিবা সো মই বাৰু এইটো চেনেলত মই লাইভ প্ৰসেস যাম যে কাৰ ৰিজাল্ট কেনেকুৱা হয় তোমালোকক জনাম যে কিছুমান ছাত্ৰ-ছাত্ৰীক হয়তো ৰিজাল্ট বাৰু ভাল হ'ব আৰু কিছুমান ছাত্ৰৰ কিন্তু ৰিজাল্ট অলপ বেয়া হ'ব যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকৰ ৰিজাল্ট অলপ বেয়া হ'ব তোমালোকে ভাঙি নপৰিবা আৰু তোমালোকৰ কাৰণে এটা সুবিধা আছে কম্পাৰ্টমেণ্টেল এক্সাম পাতিব আৰু মই আশা নকৰো যে ছাত্ৰ-ছাত্ৰীসকলে কম্পাৰ্টমেণ্টেলত ভৰি দিয়ক